Question number 1. The first tea garden of Assam was established at অসমৰ প্ৰথম চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি চাবুৱা। 1837 চনত উজনি অসমৰ চাবুৱাত ব্ৰিটিছে প্ৰথমখন চাহ বাগিচা খুলি ব্যৱসায় ভিত্তিক চাহ খেতিৰ আৰম্ভণি কৰিছিল। Question number 2. National Voters Day is observed on which day? কোন তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 25 জানুৱাৰী। Question number 3. Where did the East India Company open its first factory in India? East India Company প্ৰথম কাৰখানা ভাৰতৰ ক'ত খুলিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ মছলিপট্টনম। Question number 4. Which of the following cities is known as the City of Lakes? নিম্নলিখিত কোনখন চহৰক হ্ৰদৰ চহৰ বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি উদয়পুৰ। Question number 5. Who was the first female IPS officer in India? ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি কিৰণ বেদী। Question number 6. Which is the India's longest national highway? ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ NH7। Question number 7. Kathak is a classical dance of which state? কথক কোনখন ৰাজ্যৰ এটা শাস্ত্ৰীয় নৃত্য? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ। Question number 8. Which Mughal ruler started the Din-e-Ilahi religion? কোন মোগল শাসকে Din-e-Ilahi ধৰ্ম আৰম্ভ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি আকবৰ। Question number 9. Who was known as Punjab Kesari? কাক পঞ্জাব কেশৰী বুলি জনা গৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি লালা লাজপত ৰায়। Question number 10. Who was the only Assamese to take part in the historic Dandi March? ঐতিহাসিক দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি লীলাধৰ বৰুৱা। Question number 11. Which was the first mobile theatre in Assam? অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোনখন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ কোহিনুৰ। Question number 12. Who was the author of the book Indica? ইণ্ডিকা নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি মেগাস্থেনিছ। Question number 13. Who was the son of Chandragupta Maurya? চন্দ্ৰগুপ্ত মৌৰ্যৰ পুত্ৰ কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি বিন্দুসাৰ। Question number 14. Which article of the Indian Constitution provides for a national emergency? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ বাবে ব্যৱস্থা আছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি অনুচ্ছেদ 352। Question number 15. Who among the following publishes the economic survey? নিম্নলিখিত কোনে অৰ্থনৈতিক জৰীপ প্ৰকাশ কৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি মিনিষ্ট্ৰী অফ ফাইনেন্স। ভাৰতৰ বিত্ত মন্ত্ৰালয়ে অৰ্থনৈতিক জৰীপ প্ৰকাশ কৰে। Question number 16. Who was the first law minister of India? ভাৰতৰ প্ৰথম আইনমন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ডক্টৰ বি.আৰ. আম্বেদকাৰ। Question number 17. By what name is the river Ganga known in Bangladesh? বাংলাদেশত গংগা নদী কি নামেৰে জনাজাত? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ পদ্মা। Question number 18. Who is the current speaker of ৰাজ্যসভা? ৰাজ্যসভাৰ বৰ্তমান অধ্যক্ষ কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ জগদীপ ধনখড়। Question number 19. When did Delhi become the capital of India? দিল্লী কেতিয়া ভাৰতৰ ৰাজধানী হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1931। ব্ৰিটিছ সম্ৰাট জৰ্জ পঞ্চমে 1911 চনৰ দিল্লী দৰবাৰৰ সময়ত চহৰখনৰ আধাৰশিলা স্থাপন কৰে।
ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনে 1931 চনৰ 13 ফেব্ৰুৱাৰীত এই নতুন ৰাজধানীক উদ্ঘাটন কৰে। কুৱেশ্যন নম্বৰ 20 ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ চাৰ্ক লোকেটেড? চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি কাঠমাণ্ডু। দ্য চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যন চমুকৈ চাৰ্ক গঠন হৈছিল 1985 চনৰ 8 ডিচেম্বৰত। 1987 চনৰ 17 জানুৱাৰীত নেপালৰ কাঠমাণ্ডুত সংগঠনটোৰ সচিবালয় স্থাপন কৰা হৈছিল। চাৰ্কৰ 8খন সদস্য দেশ আছে: আফগানিস্তান, বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা। Question number 21. Which was the first capital city of Mughal Empire in India? ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী চহৰ কোনখন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি আগ্ৰা। Question number 22. Who was appointed by Akbar as his court musician? কাক আকবৰে তেওঁৰ ৰাজদৰবাৰৰ সংগীতজ্ঞ হিচাপে নিযুক্তি দিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি তানসেন। Question number 23. The Gandhi-Irwin Pact was signed in. গান্ধী-আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 1931 1931 চনত। Question number 24. The first bank established in India was. ভাৰতত স্থাপিত প্ৰথম বেংকটো আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ বেংক অফ হিন্দুস্তান। Question number 25. How many countries sharing border with India? ভাৰতৰ সৈতে কিমানখন দেশে সীমান্ত ভাগ বতৰা কৰিছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 7। Question number 26. What is the real name of Dr. Mamoni Raisam Goswami? Dr. Mamoni Raisam Goswamiৰ প্ৰকৃত নাম কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি ইন্দিৰা গোস্বামী। Question number 27. Which year was the G20 summit first held? কোন চনত প্ৰথম G20 সন্মিলন অনুষ্ঠিত কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 2008। Question number 28. Which Assamese played in Women Cricket Team of India in Asian Games 2023? কোনগৰাকী অসমীয়াই এছিয়ান গেমছ 2023ত ভাৰতীয় মহিলা ক্ৰিকেট দলত খেলিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি উমা ছাত্ৰী।